হৰি পদ পঙ্কজ পনিজাৰ মুই হৰি পদ পঙ্কজ পনিজাৰ মুই তামৰ ৰাজহংসা মুই হৰি পদ পঙ্কজ পনিজাৰ মুই। আমি কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সংঘ বকলীয়াঘাট আঞ্চলিক শাখাই 15ৰ পৰা 21 জুলাই তাৰিখলৈকে শিশু যুৱ আই মাতৃ সকলোক লৈ শংকৰী গীত নৃত্য বাদ্য কৰ্মশালা অনুষ্ঠিত কৰিছে। আৰু এই কৰ্মশালাত আমি খোলবাদ্যত শিশুসকলক বহা চাহিনী, উঠা চাহিনী, ধুমুহী, বৰ ধেমালি, ঘোষা ধেমালি আদি সকলো দিয়াৰ চেষ্টা কৰিম। আৰু লগতে নৃত্যত মাটি আখৰা সম্পূৰ্ণৰূপে আৰু নাদু ভংগী, চালি, ঝুমুৰা আদি কৰি আমি সপ্তাহজোৰা যিমান পাৰোঁ দিবৰ কাৰণে চেষ্টা কৰিম। বৰগীতত ঠিক তেনেধৰণে ভাবিছোঁ অন্ততঃ 3 প্ৰহৰৰ কাৰণে, ৰাতিপুৱা ভাগৰ কাৰণে, দুপৰীয়া ভাগৰ কাৰণে, বিয়লি ভাগৰ কাৰণে আৰু সন্ধিয়া প্ৰসংগৰ উপযোগী কৰি কেইটামান ৰাগ যেনে শ্যাম, ভাটিয়ালি, ধনশিৰি, আখুৱাৰী আমাৰ সময় উপযোগী কেইটামান বৰগীতৰ ৰাগ আৰু বৰগীত শিকোৱাৰ ব্যৱস্থা কৰিম। সেয়েহে সেই উদ্দেশ্যে আমি বকলীয়াঘাট আঞ্চলিক শাখাৰ সমূহ প্ৰাথমিক শাখালৈ গৈছোঁ আৰু সমূহ প্ৰাথমিক শাখাৰ বাপ আই মাতৃ সংগী সমস্তই আমাক দান বৰঙণি আগবঢ়াইছে। সেয়েহে এই অনুষ্ঠানভাগ সম্পূৰ্ণ আমি বিনামূলীয়াভাৱে ব্যৱস্থা কৰিছোঁ। সমূহ কাৰ্বি আংলং জিলাবাসীক আমি এই অনুষ্ঠানভাগিত আহি অংশগ্ৰহণ কৰিবৰ কাৰণে সেৱা নিবেদিছোঁ। আৰু আমাৰ প্ৰশিক্ষাৰ্থী বিগত বছৰতো আমি পাতি আহিছোঁ সেই ৰাইজৰ দান বৰঙণিৰ সহায় সহযোগেৰে। বিগত বৰ্ষত আমি প্ৰায় শিশু 150 মানে 150 জনক আমি পাইছিলোঁ। এইবাৰো আশা কৰিছোঁ 100ৰ পৰা 200ৰ ভিতৰত নিশ্চয় আমাৰ সমাগত হ'ব শিশুসকল। গতিকে আমি ঠিক তিনিটা বিভাগ মিলাই গীত নৃত্য বাদ্যত এইবাৰ আশা কৰিছোঁ আমি 200ৰো অধিক হ'ব বুলি। ঠিক তেনেদৰে আমি বিয়লি বেলালৈ আমাৰ আচল ফলাফল পাম। প্ৰশিক্ষকসকল আমাৰ ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ শংকৰী সংগীত পৰীক্ষা পৰিষদৰ অন্তৰ্গত বিশাৰদে আমাৰ নৃত্যত আছে আমাৰ মন্দিৰা মজুমদাৰ নৃত্য বিশাৰদ। ঠিক তেনেদৰে নৃত্যত সহায় কৰিব আমাৰ পাখি গগৈ, অভিজিত বৰা আৰু আমাৰ বাদ্যত সহায় কৰিব আমাৰ বাদ্যত বায়ন বিশাৰদ জয়ন্ত হাজৰিকা, কমল বৰুৱা আৰু নৱ কোচ। ঠিক তেনেদৰে গায়নত বৰগীতত আমাক সহায় কৰিব আমাৰ গায়ন বিশাৰদ অঞ্জলি ঠাকুৰীয়া, লগতে গায়ন বিশাৰদ শৰৎ কুমাৰ হাজৰিকা। মই নিজেই বৰগীত ভাগিত দায়িত্ব লৈছোঁ। সেয়েহে আমি আশা কৰোঁ সকলো শিশু যুৱ তথা আই মাতৃয়ে এই সকলোক আমি আজি শংকৰী গীত নৃত্য বাদ্যৰ প্ৰশিক্ষণ দিম আৰু ইয়াৰ জৰিয়তে নিশ্চয় আমাৰ গুৰুজনাৰ আদৰ্শ দৰ্শন তেওঁলোকে বুজি পাব। আৰু এই গুৰুজনাৰ দৰ্শন বুজি পোৱাৰ লগতে তেখেতসকলৰ আধ্যাত্মিক যিটো জীৱন যাত্ৰাৰ পথ অন্ততঃ সেন্দুৰীয়া হ'ব। সেয়েহে এই আধ্যাত্মিক পাঠদান এভাগে আমি ৰাখোঁ। আমাৰ এই আধ্যাত্মিক পাঠদানত আমি সমল ব্যক্তিসকলক আনি পিনে আধা ঘণ্টা জোৰা এই গীত নৃত্য বাদ্যই কেনেধৰণৰ উপকাৰ সাধন কৰে, আমাৰ বৰ্তমান সমাজত ইয়াৰ প্ৰাসংগিকতা কি সেই সম্পৰ্কে বুজায়। সেয়ে আমি আশা কৰোঁ উঠি অহা শিশুসকলে অন্ততঃ এই গীত নৃত্য বাদ্যৰ জীৱনে নিজতা শৃংখলা জীৱন যাপন কৰাত আৰু আমাৰ অসমীয়া জাতিৰ যিটো সংস্কৃতি ঘাই শিপা অৰ্থাৎ আমি শিপা আমাৰ কি সেইটো বুজি পাব বুলি নিশ্চয় আশা কৰোঁ। সেই উদ্দেশ্যেৰে আমি এই অনুষ্ঠানভাগ বিগত বৰ্ষতো পাতি আহিছোঁ
আৰু বৰ্তমানো পাতিছোঁ আৰু ভৱিষ্যতেও আমি ৰাইজৰ সহায় সহযোগিতাৰে পাতি যাম বুলি আশা কৰি ৰাখিছোঁ। ঠিক আছে।